ঢেঙৰ কটগুৰিতো ঈদ উল ফিতৰৰ সমূহীয়া নামাজ সম্পন্ন। ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ ঢেঙৰ বৃহত্তৰ টুকটুকি অঞ্চলতো ঈদ উল ফিতৰৰ সমূহীয়া নামাজ উলহ মালহেৰে পালন কৰা হয়। জানিব পৰা মতে বৃহত্তৰ টুকটুকিৰ কটগুৰি আঞ্চলিক ঈদগাহ ময়দানত আজি পুৱা 9 বজাত ঈদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। অসমৰ বিশিষ্ট কাৰী আব্দুল কাদিৰৰ ইমামতিত্বত 2 ৰাকাত ৱাজিব নামাজ 6 তকবীৰ সৈতে আদায় কৰা হয়। আজিৰ এই সমূহীয়া নামাজত অঞ্চলটোৰ প্ৰায় 12 সহস্ৰাধিক ৰাইজ উপস্থিত আছিল। টুকটুকিৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট টাইমছ অসম 24। পৰম্পৰাগতভাৱে যেহেতু আমাৰ কটগুৰি টুকটুকি আঞ্চলিক ঈদগাহ ময়দান আমাৰ বছৰত 2টা ঈদ হয়, এটা ঈদ উল আজহা আৰু ঈদ উল ফিতৰ। আজি আমাৰ ঈদ উল ফিতৰৰ নামাজ আমাৰ এই অঞ্চলৰ প্ৰায় 10-12 হাজাৰ মানুহে একেলগে আমি সমবেত হৈ নামাজ পঢ়িলোঁ। যিহেতু আমি এইটো মাহত যিহেতু ৰমজান মাহ, এই মাহত আমি গোটেই এটা মাহ ৰোজা ৰাখি পবিত্ৰ ঈদ উল ফিতৰ দিনত আজি আমি ঈদগাহ ময়দানত গোটেই অঞ্চলৰ মানুহ একগোট হৈ আল্লাহৰ ওচৰত ওপৰৱালাৰ ওচৰত আমি দোৱা কৰিছোঁ বিশ্ব শান্তিৰ কাৰণে, অঞ্চলৰ শান্তিৰ কাৰণে, যাতে আমি ভাতৃত্বভাৱে আমি বজাই ৰাখি আমি আমাৰ দেশখনক আগুৱাই নিব পাৰোঁ, তাৰে কামনা কৰি আজি ৰাজহুৱা দোৱা কৰা। আঞ্চলিক ঈদগাহ ময়দানত আজি 9টামান বজাত আমাৰ নামাজ অনুষ্ঠিত কৰা হয় আৰু এইখন ঈদগাহত 1930 চনৰ পৰা নামাজ চলি আহিছে। এইখন মাত বহুত পুৰণা ঈদগাহ, মানে ঐতিহাসিক এখন ঈদগাহ আৰু আগন্তুক কুৰবানী ঈদ আমাৰ 8:30 বজাত নামাজ অনুষ্ঠিত কৰা হ'ব। এইখিনিতে গণনা কৰিব।